একশ্যন মুডত দেৰগাঁৱৰ নৱনিৰ্বাচিত বিধায়ক মৃদুল দত্ত ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগক। কাকাডুঙাৰ নপমুৱাত চৰকাৰী ভূমিত ভূ মাফিয়াই দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই আহিছে আৰু চৰকাৰী ভূমিত খনন চলাই দুষ্ট চক্ৰই বিক্ৰী কৰিছিল ভূমিও। চকুমুদা কুলিৰ ভাৱত আছিল বিয়াগুম বন বিভাগ আৰু চৰকাৰী ভূমি পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। আৰু এনেধৰণে একশ্যন মুডত দেখিবলৈ পোৱা গৈছে বিধায়ক মৃদুল দত্তক ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। আৰু এনেধৰণে চৰকাৰী ভূমিত একাংশই দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি বিক্ৰী কৰিছিল বুলি অভিযোগ উত্থাপন হয় আৰু সেই অভিযোগৰ ভিত্তিতে কাকডুঙাৰ নপমুৱাত চৰকাৰী ভূমি পৰিদৰ্শন কৰিলে বিধায়কগৰাকীয়ে আৰু চৰকাৰী ভূমিত খনন চলাই একাংশই বিক্ৰী কৰিছিল ভূমিও। কিন্তু তাৰ পাছতো চকুমুদা কুলিৰ ভাৱত প্ৰশাসন তথা বন বিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে একাংশই। চৰকাৰী ভূমি পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। চাব কিন্তু আপোনালোকে এনেকুৱা নাভাবিব যে মই কথা গম নাপাম। ইয়াত মোৰ মানুহ আছে, দৰকাৰ হ'লে বেলেগ সেয়াত হেৰি কৰিম। এতিয়া এই যে মাটিবোৰ খান্দি পেলালে, এই মাটিবোৰ এতিয়া কোনোবাই সমান কৰি দিব পাৰিব নেকি? নোৱাৰে ছাৰ, যেনেকৈ হাতীয়ে মাৰোঁতে তল যোগে পিতৰ কাৰণে কাম কৰিব। আৰু আমি অসমীয়া জাতিটো হ'লে এটা ধোঁৱাখলীয়া জাতি, নিজৰ বস্তু আমি হেৰি কৰিব নোৱাৰোঁ। সেই মাটিখিনি ভালকৈ থকা হ'লে আমি কিবা কৰিব পাৰোঁ। এতিয়া কাকডুঙা নৈয়ে যদি কাইলৈ ইয়াত যে খুন্দা নামাৰিব, এইবোৰ খান্দি দিয়াৰ লগে লগে এটা কথা একদম ফাইনেলি কৈ গ'লোঁ। মই ইতিমধ্যে এনকুৱাৰী উলিয়াইছোঁ কোনে কোনে মাটি বিক্ৰী কৰি আছে ইয়াতে। এই কথাখিনি মই গম পাইছিলোঁ। গম পাই এতিয়া আজি মই এই স্থানসমূহ পৰিদৰ্শন কৰিলোঁ। আটাইতকৈ দুখৰ কথা যে কাকডুঙা নৈলে আপুনি ধৰক ২-৩ ফুট আছে, তালৈকে খান্দিছে যে জেচিপিৰে ৩০-৪০ ফুট দকৈ ইয়াৰ মাটি খান্দি ইয়াৰ দুষ্টচক্ৰই এই মাটি নি বেলেগত বিক্ৰী কৰিছে। আৰু এই মাটিখিনি আমাৰ ফৰেষ্টৰ যিসকল দায়িত্বত আছে তেওঁলোকে কি কৰি আছে সেইটো মই সুধিম, DFক সুধিম মই তেওঁক যে ফৰেষ্টৰ ডিপাৰ্টমেণ্টটো প্ৰকৃততে দৰকাৰ নে প্ৰয়োজন নাই। যে তেওঁলোক থাকিও কেনেকৈ মাটি শ হেক্টৰ মাটিত এই যি তেওঁলোকে প্ৰকাণ্ড তেওঁলোকে কুঁৱা খান্দি মাটি লৈ গৈছে। আৰু এইবাৰ বাৰিষাত মোৰতো এটা ভয়েই হৈছে যে কাকডুঙা নৈয়ে এইখিনি ভাঙি আহি এই গাঁওখন নপমুৱা গাঁওখন প্লাৱিত কৰিব, কাৰণ একদম নৈৰ কাষলৈকে খান্দিছে। মই নিজে প্ৰত্যক্ষ কৰি আহিছোঁ। আৰু এইখিনি বৰ দুষ্টচক্ৰৰ হাত আছে। আৰু ইয়াৰ লগত যে মানে ফৰেষ্টৰ মানুহ জড়িত নাই সেইটো মই নুই কৰিব নোৱাৰোঁ, কাৰণ মোক ৰাইজে ইয়াত আহোঁতে কৈছে যে ফৰেষ্টৰ মানুহ ইয়ালৈ অহা যোৱা কৰি থাকে, তেওঁলোকে বাইকেৰে আহি চাই থাকে আৰু তেওঁলোকে চকুমুদাৰ কুলকুলিৰ ভাও জোৰে। আৰু ইয়াৰ পৰা ডেইলি 10খন-12খন ডাম্পাৰেৰে মাটি কঢ়িয়াই থকা হৈছে। আৰু এইখিনি মই স্থানীয় ৰাইজক আজি সজাগতা কৰিছোঁ যে আপোনালোকে এই মাটিখিনি দিব নালাগে, আপোনালোকে মোক জনাব যদি এনেকুৱা ঘটনা হৈছে। কাৰণ ব্যৱসায় পক্ষই নিজৰ লাভৰ কাৰণে এই কামবোৰ কৰি আছে। ইয়াত মাটি, কাৰণ এইখিনি ফৰেষ্ট লেণ্ড হয়, এই মাটিখিনি যেতিয়া বহু দকৈ 30 ফুট 40 ফুট দকৈ খান্দিছে, ভৱিষ্যতে এই জেগাটোত মানুহ মানে বসতি কৰিবৰ কাৰণেও উপযুক্ত নহ'ব, আন কৃষি কৰ্মৰ কাৰণেও উপযুক্ত নহ'ব। সেইকাৰণে মই চৰকাৰৰ ওচৰত গুহাৰি জনাইছোঁ আৰু এইটো মই আগ্ৰহ ৰাখিছোঁ যে এই কামখিনি যাতে ইমিডিয়েট বন্ধ হয়। আৰু মই আজি DFক এইখিনি লৈ মই কথা পাতিম। স্থানীয় লোকসকলেও আপোনাক অভিযোগ কৰিছে আজি? এইটো স্থানীয় ৰাইজে পূৰা কৰিছে। ইয়াতে বেছি মানুহ জড়িত নাই, কিছু 10-12জনমান মানুহ জড়িত আছে, যি ইয়াতে কি কৰিছে যে চাহৰ পুলি বাগান বনোৱাৰ এটা আছিলা লৈ তেওঁলোকে মাটি দখল কৰিছে, কৰি বেক চাইডৰ গোটেই মাটিবোৰ তেওঁলোকে লাখ লাখ টকাত বিক্ৰী কৰি আছে। সেইকাৰণে এইটো বন্ধ হ'ব লাগিব। আৰু মই এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিম আৰু প্ৰয়োজন হ'লে সেই মাটিখিনি আমি একেবাৰে চিল কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। মুখ্যমন্ত্ৰীকো দৃষ্টিগোচৰ কৰিব ন, মই এইটো কৈছোঁৱেই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ যে এনেদৰে যদি আমাৰ যিবিলাক মাটি সম্ভাৱনাপূৰ্ণ মাটিবিলাক যদি এনেদৰে খান্দি লৈ যোৱা হয়, তেতিয়াহ'লে এই গাঁও অঞ্চলৰ ৰাইজৰ জীৱন নিৰ্বাহ একেবাৰে দুৰ্বিষহ হৈ পৰিব। কাৰণ এইবাৰ বানপানী নপমুৱা গাঁৱক ভালদৰে চুব, কাৰণ একদম কাকডুঙা নৈৰ কাষলৈকে যিহেতু খান্দিছে। এইবাৰ